চুলিখিনি যদি আপোনাৰো শুকান হৈ পৰিছে, বহুত যদি খহটা হয় মানে ৰাফ হয়, তেতিয়াহ'লে এই পদ্ধতিটো অৱলম্বন কৰিব পাৰে। চুলিখিনি খুব সুন্দৰ আপোনালোকৰ নেচাৰেলি স্মুথ হ'ব। কোনো ধৰণৰ স্পা কৰাৰ বা তেনেকৈ একো কেমিকেল ইউজ কৰাৰ প্ৰয়োজন নাই। চুলিখিনি ড্ৰাই হ'লে আচলতে নিজৰে অসহ্য লাগে, নহয়নে? এই পদ্ধতিটো আপোনালোকে অৱলম্বন কৰিব পাৰিব। লগতে আপোনালোকৰ চুলি সৰা সমস্যাটো দূৰ হ'ব। আৰু চুলিত যদি আপোনালোকৰ উফি আছে বা চুলিখিনি যদি আপোনালোকৰ ফাটে বহুত, তেতিয়াহ'লেও আপোনালোকে ভাল ৰিজাল্ট পাব। ইয়াতে জেতুকা ব্যৱহাৰ কৰা নাই, কিন্তু জেতুকাটো লগালে চুলিটো ৰাফ হয়, কিন্তু কিবা কিবি বস্তু মিহলাই দিলে বাৰু ৰাফটো নহয়। যিহেতুকে অম্বুবাচী মেলা যাব লাগিব, গতিকে ভাবিলোঁ অকণমান আজি চুলিখিনি কেয়াৰ কৰি লওঁ। মোৰো অকণমান ৰাফ হৈছে, কাৰণ কামৰ বাবে তেনেকৈ যত্ন লোৱাই নহয়। কি কি বস্তু ব্যৱহাৰ কৰিছোঁ মই আপোনালোকক জনাই দিওঁ। আৰু পানী বেছিকৈ খাব স্কিন চুলি ভালে ৰাখিবলৈ। টোপনি ভালকৈ যাব লাগে, যদিও বেলেগক উপদেশ দিওঁ, মোৰে মানে টোপনিটো ঠিক নহয়। ইয়াৰ বাবে প্ৰয়োজনীয় বস্তু হৈছে আপোনালোকৰ মই জবা ফুল লৈছোঁ আৰু জবা ফুলৰ পাত দুইটাই লৈছোঁ। জবা ফুল যদি নাপায় পাত হ'লেও ল'ব, কিন্তু ফুলটো হ'লে অলপ বেছি ভাল হয়। আৰু লগতে ইয়াতে মই এল'ভেৰা জেল লৈছোঁ। জবা ফুলৰ পাত কেইটামান, এল'ভেৰা জেল, মেথি গুটি কেইটামান ৰাতিয়ে তিয়াই থৈছিলোঁ, পানীৰ সৈতে লৈছোঁ সেইখিনি। আৰু ইয়াতে মই কণী মানে কুকুৰাৰ কণীৰ কুহুমটো লৈছোঁ। বগা অংশ লোৱা নাই। বগা অংশও কিন্তু দিব পাৰি, কিন্তু মই কুহুমটোৱে ব্যৱহাৰ কৰোঁ বেছিকৈ। আৰু পিঁয়াজ দিছোঁ মই ইয়াতে ডাঙৰ এটা, কাৰণ চুলি সৰা সমস্যাটো ৰোধ পিঁয়াজতকৈ বেলেগ আৰু কোনেও কৰিব নোৱাৰে। গতিকে সেইবাবে মই পিঁয়াজ ব্যৱহাৰ কৰিছোঁ। আৰু বহুতে কয় চুলি সৰি আছে, যদি আপোনালোকৰ পিঁয়াজ লগোৱাৰ পিছতো চুলি সৰাটো আপোনালোকৰ ৰোধ হোৱা নাই, তেতিয়াহ'লে আপোনালোকে ডক্তৰৰ পৰামৰ্শ ল'ব। কাৰণ চুলি অকল যে আপোনাৰ বাহ্যিক কাৰণতে সৰে তেনেকুৱা নহয়, ভিতৰুৱা বিভিন্ন সমস্যাৰ বাবে আমাৰ চুলি স্কিনৰ সমস্যাই দেখা দিয়ে, বিশেষকৈ হৰমনেল ইমবেলেঞ্চ এনেকুৱা ধৰণৰ সমস্যাবোৰৰ পৰা। কাৰণ কৈছোৱে মোৰ পিম্পলছ বহুত ওলাইছিল লকডাউনৰ সময়ত, তেনেকৈ বহুতখিনি ষ্টাডি কৰি ডক্তৰ দেখুৱাই বহুতখিনি অভিজ্ঞতা বুটলিবলৈ সক্ষম হৈছোঁ। আৰু সেইবাবে তাৰ ওপৰত আপোনালোকক মই জনাওঁ। আৰু চুলি সৰাৰ ক্ষেত্ৰত যদি কওঁ, চুলি তেনেকৈ মোৰ ইমান সৰা নাছিল, কিন্তু এবাৰ মানে স্পা কৰিছিলোঁ, তাৰ পিছত চুলি সৰিছিল। আৰু তেতিয়াৰ পৰা মই স্পা কৰা, চুলি ষ্ট্ৰেট কৰা এইবোৰ মই এৰিছোঁ। এনেদৰে ধুনীয়াকৈ লগাই ল'ম। আপোনালোকেও ব্যৱহাৰ কৰিব আৰু জনাব। লগাই পেলাই আধা ঘণ্টা সময় ৰাখিলেই হ'ল। খুব ধুনীয়া চুলিখিনি স্মুথ হ'ব। জবা ফুলটো বহুত বেছি ভাল হয় চুলিৰ কাৰণে। আধা ঘণ্টা ৰাখিলেই হ'ল। আৰু জেতুকাও ইয়াতে দিব পাৰে ইচ্ছা কৰিলে। অকল যদি খালি জেতুকাটো লগাই তেতিয়াহ'লে চুলিখিনি ৰাফ হয়, কিন্তু জেতুকাৰ লগত যদি আপোনালোকে কণী, লগতে জবা ফুল, এল'ভেৰা জেল এইবোৰ দিয়ে, তেতিয়া কিন্তু আপোনাৰ চুলিখিনি ৰাফ নকৰে জেতুকাই। আৰু বহুতে কয় জেতুকা লগালে চুলিখিনি কালাৰ হয়। বহুতে কালাৰ হ'লে ভাল পায় আৰু বহুতে কালাৰ হ'লে বেয়া পায়। যিসকলে কালাৰটো হ'লে বেয়া পায়, তেওঁলোকে ৰাতি অইলিং কৰিব, চুলিখিনিত তেল লগাব ৰাতি, লগাই পেলাই নেক্সট দিনাখন জেতুকা লগাব গোটেইখিনি মিশ্ৰণ সহকাৰে। গুণাগুণটোও পাব আৰু লগতে আপোনাৰ চুলিখিনি ৰঙাও নহয়, মানে কালাৰো নহয়। আৰু পকাসকলে চুলি যাৰ পকিবলৈ লৈছে, তেওঁলোকে তিল কেইটামান ইয়াতে দি দিব। যিকোনো বস্তু চুলি স্কিনত লগাই নিদিব কোনোবাই ক'লে বুলিয়ে। যিখিনি আপোনালোকৰ অভিজ্ঞতা আছে, নেচাৰেল বস্তু হয়, য'ৰ পৰা আপোনালোকৰ লাভ নহ'লেও লছ নহয়, সেইখিনি আপোনালোকে নিজেই বুজি পাব নহয়, সেইমতেহে আপোনালোকে ব্যৱহাৰ কৰিব। এৰিছোঁ, পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম। শ্বেয়াৰ কৰিব যাতে সকলোৱে উপকৃত হ'ব পাৰে। গম পাইছে আপোনালোকে কি কি ক'লোঁ ইয়াতে। মই কণীৰ কুহুম এটা দিছোঁ, কুকুৰাৰ কণী। তাৰপিছত আপোনালোকৰ ইয়াতে মই দিছোঁ জবা ফুল, লগতে জবা ফুলৰ পাত, এল'ভেৰা জেল, পিঁয়াজ আৰু মেথি গুটি কেইটামান।
তিয়াই থৈছিলোঁ পানীখিনিৰ সৈতে একেলগতে মেথি গুটিকেইটা দি দিছোঁ। এৰিছোঁ, ভালে থাকিব সকলো।